নমস্কাৰ বন্ধুগণ, এইয়া দেখা পাইছে মাছ। এই চাওক কিমান সুন্দৰ মাছ। এই মাছটোৰ নাম হ'ল আপোনাৰ পাথৰ চুনা মাছ। এই চাওক, এইটো আই নদীৰ মাছ হয়। চাওক কিমান সুন্দৰ। এইয়া চাওক কিমান সুন্দৰ মাছ। এইটো ঠাণ্ডা দিন কাৰণে এইটো আপোনাৰ এতিয়াও সতেজ আছে বহুত। এইয়া চাওক, এইটো তাৰমানে এই মাছটোৱে তাৰমানে পাথৰৰ মাজত থাকে আৰু পাথৰৰ যিবিলাক আপোনাৰ শিলৰ যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ থাকে সেইবিলাকো খায় আৰু পানীত থকা অন্যান্য কীট পতংগ বা অন্যান্য মাছবিলাকো খায়। এইবিলাক সেইকাৰণে ইয়াক পাথৰ চুনা মাছ বুলি কোৱা হয়। এয়া চাওক কিমান সতেজ। এই 5টা মাছ মই আনিছোঁ আপোনাৰ ৰাখালডুবি যিটো বজাৰ আছে তাৰ পৰা লৈ আহিছোঁ। এইয়া চাওক কিমান সুন্দৰ মাছ আৰু ডাঙৰ হয়। ইয়াতে আপোনাৰ এক পোৱা মাছ আছে। এইটো আপোনাৰ খুজিছিল আপোনাৰ 150 টকা। প্ৰথমতে মই তেওঁক 120 টকা দিলোঁ, তেওঁ নিদিয়ে। তাৰপিছত 130 টকা ক'লোঁ, তেনেহ'লেও নিদিয়ে। তাৰপিছত তেওঁ এইটো মোক 140 টকা দিছে। এই চাওক, এইটো এতিয়া কাটিব লাগিব। এটা ধুনীয়া মাছ। এইয়া চাওক, আৰু এই মাছটোৰ সোৱাদটো বেছি। আপুনি মানে এইটো নদীৰ মাছ খাই পিনে সোৱাদ লাগে, বেলেগ সোৱাদ লাগে। এইয়া চাওক, আপুনি যিমানে ডাঙৰ চিতল মাছ খাওক, যি খাওক, কিন্তু এই মাছৰ নিচিনা, নদীৰ মাছৰ নিচিনা সোৱাদ আপুনি নাপায়। এইটো মই মাছ খাই থাকোঁ, মই তাৰ টেষ্টটো বুজি পাওঁ। আৰু তেনেহ'লেও কিছুমান মানুহে দিয়কচোন আপোনাৰ পুখুৰীৰ মাছ বা মীন পালকৰ যিবিলাক মাছ আছে খাই পিনে ভাল পায়, বা কিছুমান মানুহ আছে তেওঁলোকে চালানী মাছো খাই পিনে ভাল পায়। কিন্তু এইটো মই ক'ব পাৰোঁ যে নদীৰ মাছ বহুত সোৱাদযুক্ত হয়, কাৰণ এইবিলাক প্ৰকৃতিৰ মাজত ডাঙৰ হয়। তো গতিকে ইয়াত সোৱাদ আছে আৰু প্ৰজাতি হিচাপেও কিছুমান মাছৰ সোৱাদটো ভিন ভিন হয়। তো আপোনালোকক দেখুৱালোঁ পাথৰ চুনা মাছ। এইয়া চাওক কিমান সুন্দৰ মাছ। এই মাছটো পাথৰ চুনা মাছ হয়, আই নদীৰ মাছ হয়। এইয়া চাওক, তো নতুন মাছ আৰু নতুন মাছটোৰ নামো জানিলোঁ, পাথৰ চুনা মাছ হয় বুলি। এয়া চাওক, ইয়াৰ মুখৰ আকৃতি কেনেকুৱা। এয়া চাওক, দেখা পাইছে? এইয়া এইটো পাথৰ চুনা মাছ। তো ঠিক আছে বন্ধুগণ, ধন্যবাদ, নমস্কাৰ।